নমস্কাৰ বন্ধুসকল মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকে ফোনত নতুনকৈ ইমেইল আইডি বা জিমেইল আইডি কেনেকৈ বনাব পাৰি এ টু জেড দেখুৱাম ভিডিঅ'টো স্কিপ নকৰিব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি ফোনত জিমেইল এপটো ওপেন কৰি লওক জিমেইল আইডি ইমেইল আইডি গুগল একাউণ্ট এই তিনিটা বস্তু একেই হয় কনফিউজ নহ'ব মই দেখুৱাই গৈছোঁ ডিসপ্লে প্ৰথমতে জিমেইল এপটো অন কৰি ল'ব তাৰপিছত গৈ ইটোত ক্লিক কৰি দিব ইয়াত দেখিছে না এড ইমেইল আইডি ইয়াত ক্লিক কৰি দিব মই আপোনালোকক একেবাৰে সহজভাৱে দেখুৱাই গৈছোঁ আৰু যিসকলে জানে বনাবলৈ বা ক্ৰিয়েট কৰিবলৈ তো তেখেতসকলে ভিডিঅ'টো চাই সময় নষ্ট নকৰিব যিসকলে একেবাৰে নাজানে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজনীয় গুগলত ক্লিক কৰাৰ পিছতেই এনেকৈ এটা পেজ ওপেন হৈ আহিব ইয়াতে লিখা দিব ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব তাৰপিছতে ফৰ পাৰ্চনেল ইউজ ফৰ মাই চাইল্ড আপুনি পাৰ্চনেল ইউজটোত ক্লিক কৰি দিব এনেকৈ মই যি ধৰণে দেখাইছোঁ এনেকৈ আপুনি ফ'ল' কৰি যাব ফাৰ্ষ্ট নেম লাষ্ট নেম ইয়াতে লিখিব ধুনীয়া কৰি ইয়াতে ফাৰ্ষ্ট নেম লাষ্ট নেম যে লিখা আছে তাতে আপুনি আপোনাৰ নিজৰ নামটো দিব লাগিব সেইটো কথা নহয় আপুনি যিকোনো এটা নাম ইয়াত ইউজ কৰি পিনে এটা গুগল একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব বা ইমেইল আইডি জিমেইল আইডি ক্ৰিয়েট কৰিব পাৰিব তো মই যেনেকৈ দি গৈছোঁ তেনেকৈ আপোনালোকে ফ'ল' কৰিব অতি সহজে এটা ইমেইল আইডি ওপেন কৰিব পাৰিব মোৰ ফাৰ্ষ্ট নেম লাষ্ট নেম দিয়া হৈ গৈছে নেক্সট কৰি দিব তাৰপিছত ইয়াত আহি গৈছে আপোনাৰ ডেট অফ বাৰ্থ মান্থ ডে ইয়েৰ জেণ্ডাৰ চিলেক্ট কৰিব মই যি ধৰণে দেখুৱাই গৈছোঁ সেই ধৰণে কৰি যাব একো অসুবিধা নহয় জেণ্ডাৰ চিলেক্ট কৰিব আপোনাৰ জেণ্ডাৰ কি হয় মেল ফিমেল আদাৰ্ছ ট্ৰান্সজেণ্ডাৰ যি হয় আপুনি চিলেক্ট কৰি ল'ব তাৰপিছতে আকৌ নেক্সট কৰিব নেক্সট কৰাৰ পিছত নতুন এটা পেজ ওপেন হৈ আহিব আপুনি এতিয়া জিমেইল আইডিটো ক্ৰিয়েট কৰিব লাগিব 6টা আখৰ ওপৰত হ'ব লাগিব ক্ৰিয়েট এ জিমেইল এড্ৰেছ বুলি লিখা আছে ইয়াতে লিখি যাওক আৰু মই দেখুৱাই গৈছোঁ এক্সাম্পলটো চাই ল'ব আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব এতিয়া আপুনি ইয়াতে জিমেইল আইডিটো ক্ৰিয়েট কৰক মই এক্সাম্পল দেখুৱাৰ দৰে তো ইয়াতে লাষ্টতে মন কৰিব @gmail.com লিখা আছে এইখিনি নিলিখিলেও হ'ব আপুনি ইয়াতে মই নাম্বাৰ ভৰাই দিছোঁ আৰু আপোনালোকে নাম্বাৰ ভৰাব পাৰে নভৰাব পাৰে এইটো নিজৰ চইচ হয় এতিয়া নেক্সট কৰিটো নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহি যাব ক্ৰিয়েট পাছৱৰ্ড বুলি আহিব আপোনাৰ মনত থকাকৈ ধুনীয়াকৈ এটা ষ্ট্ৰং পাছৱৰ্ড বনাই ল'ব পাৰিব মই এটা এক্সাম্পল দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে চাই লওক ধুনীয়াকৈ পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছতে আপুনি ইয়াতে নেক্সট দবাই দিব নেক্সট দবাৰ পিছত আপোনাৰ ইমেইল আইডি ক্ৰিয়েট হৈ গৈছে ইয়াতে চব ওপৰলৈ চুৱাইপ কৰি দিব য়েছ আই এম ইন মাই দিব তাতে নেক্সট কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকৈ আৰু এটা নতুন পেজ ওপেন হৈ আহিব ওপৰলৈ চুৱাইপ কৰি দিব আই এগ্ৰীত ক্লিক কৰি দিব এগ্ৰীত ক্লিক কৰা অকণমান লোডিং হ'ব লোডিং হোৱাৰ পিছতেই আৰু এটা অপশ্যন ওলাব ৰাইট চাইডে তলত চাওক একচেপ্ট কৰাৰ পিছতেই আপোনালোকৰ আৰু এটা নতুন পেজ লৈ আহিব ইমেইল আইডি কমপ্লিট হৈ গৈছে টেক মি টু গ' জিমেইলত ক্লিক কৰি দিব এতিয়া এলাউ কৰি দিয়ক আপোনাৰ ইমেইল আইডি সম্পূৰ্ণ হৈছে গ' ইটত ক্লিক কৰি দিয়ক ইয়েছ চাওক আপোনাৰ ইমেইল আইডি সম্পূৰ্ণ হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই